নমস্কাৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল লগতে মোৰ ইউটিউব পৰিয়াল সকলোকে পুনৰবাৰ মোৰ নতুন এটা ভিডিঅ লৈ ভক্তি ভৰা নমস্কাৰ প্ৰদান কৰিছো। আজি আমি এই ভিডিঅটোৰ মাধ্যমেৰে তোমালোকৰ ক্লাছ 6 ৰ যি পাৰ্ট 1 আছে, যিখন পাৰ্ট 1 আছে, পাৰ্ট 1 ৰ তোমালোকৰ লেসন নম্বৰ 5 যি মৌলিক সংখ্যা দিয়া আছে, যাক ইংৰাজীত কোৱা হয় প্ৰাইম নাম্বাৰ। তোমালোকে ইফালে ইংলিছ মিডিয়ামত চালে গম পাবা প্ৰাইম নাম্বাৰ। ইয়াৰে মই আটাইকেইটা কুৱেশ্যন তোমালোকক কৰি দিম। সো ইয়াত যদি প্ৰথমতে তোমালোকে সোৱা সংখ্যাৰ সাধাৰণ গুণিতক আৰু সাধাৰণ উৎপাদক এইটো দিয়া আছে। সো তোমালোকে ইয়াতে দুজন লৰা দেখিছা নাই? এই ইয়াৰে এজন লৰা হৈছে কি নাম? কুনাল, আৰু এজনৰ নাম হৈছে ৰাহুল। ঠিক আছে, এই ছাত্ৰ দুজনৰ মাজত শিক্ষকে এটা খেল খেলিছে। সেই খেলটোত কি আছে, শিক্ষকে 1 পৰা 40 লৈ কি কৰিব কৈ যাব, য'ত এজাপ মানে কাৰ্ড লৈছে, কাৰ্ডখনৰ নাম্বাৰটো কৈ দিব। ঠিক আছে, আৰু কাৰ্ডখন কি কৰিব 1 পৰা আৰম্ভ কৰি 40 লৈ কাৰ্ডখনত কি থাকিব, নম্বৰ থাকিব। তাৰপিছত তেওঁ কৈছে যদি পঢ়ি শুনোৱা সংখ্যাটো 2 গুণিতক হয় তেন্তে কুনালে নমস্কাৰ বুলি ক'ব। এতিয়া চোৱা 2 গুণিতক মানে কি? 2 গুণিতক মানে এইবোৰ চোৱা, 2 গুণিতক মানে 2 যদি আমি গুণিতক উলিয়াব লাগে তেতিয়া চোৱা 2 4 6 8 10 12 14 এনেকুৱা ধৰণৰ সংখ্যাবিলাক কি হয় 2 গুণিতক। ঠিক তেনেকৈ 5ৰ গুণিতক কি হ'ব? 5 10 15 20 25 এইবোৰ হ'ব কি 5ৰ গুণিতক। অৰ্থাৎ তোমালোকৰ যি নেওতাখন আছে 2 1 গুণ 2, ঠিক আছে, 2 2 গুণ 4 আছেনে? এনেকৈ 2 3 গুণ 6 এইবিলাকেই হ'ল কি 2 গুণিতক। ঠিক তেনেকৈ 5ৰ 5 1 গুণ 5, 5 দুগুণ কি হ'ব? 5 1 গুণ 5, 5 দুগুণ 10। তাৰপিছতে লাহে কথা পাতিছে দাদা। তাৰপিছতে কি আছে 5 দুগুণ কি হ'ব? 10 হ'ব। 5 3 গুণ কি হ'ব? 15 হ'ব। ঠিক আছে, এইবোৰ হ'ব কি 5ৰ কি হ'ব গুণিতক। ঠিক আছে, আৰু এইবোৰ কি হ'ব 2 4 6 5 10 15 যেনেকৈ 5ৰ গুণিতক, 2 4 6 2 কি হ'ব গুণিতক। মই ভাবিছোঁ তোমালোকে ধৰি লৈছোঁ তোমালোকে গুণিতক মানে কি বুজি পাইছা। এতিয়া চোৱা, যদি পঢ়ি শুনোৱা সংখ্যাটো 2ৰ এটা গুণিতক হয় তেন্তে কুনালে নমস্কাৰ বুলি ক'ব। ঠিক আছে, 2 গুণিতক কোনবোৰ? 2 4 6 8 এইবোৰ পালে কুনালে কি বুলি ক'ব? নমস্কাৰ বুলি ক'ব। ঠিক তেনেদৰে 5ৰ গুণিতক হয় তেন্তে ৰাহুলে কি বুলি ক'ব? এই ৰাহুলে হেল্ল' বুলি ক'ব। এতিয়া কুনাল আৰু ৰাহুলে যদি একেলগে নমস্কাৰ আৰু হেল্ল' বুলি কয়, দুয়ো ইজনে সিজনক কৰমৰ্দন কৰিব। কৰমৰ্দন মানে কি জানানে? হেণ্ডশ্বেক কৰা। হেণ্ডশ্বেক কৰাটো কি বুলি কয়? কৰমৰ্দন কৰা বুলি কয়। এতিয়া আটাইকেইখন কাৰ্ড লোৱা নোহোৱালৈকে খেলটো চলি থাকিব। 40খন কাৰ্ড শেষ নোহোৱালৈকে তোমালোকৰ কি এই খেলটো চলি থাকিব। এতিয়া চোৱা, তোমালোকে মই আৰু এবাৰ বুজাই দিছোঁ ভালদৰে, যিহেতু তোমালোকৰ অলপ কনফিউজন থাকি যাব পাৰে। চ' মই ইয়াত লিখি লৈছোঁ, দেখিছানে? ৰাহুলে কিহৰ গুণিতক? 5ৰ গুণিতক হ'লে হেল্ল' বুলি ক'ব। কুনালে 2 গুণিতক হ'লে নমস্কাৰ বুলি ক'ব। আৰু কৰমৰ্দন কেতিয়া কৰিব? যেতিয়া দুয়োটা কমন নম্বৰ এটা পাব। এতিয়া চোৱা, কুনালে যেতিয়া শিক্ষকজনে কৈ থাকিব 1 2 2 বুলি কোৱাৰ লগে লগে এইটো কুনালে লিখিব 3টো যিহেতু 2 আৰু 5ৰ গুণিতক নহয়, চ' 3টো নালাগে, 4টো লাগিব, 6 8 10 এনেকৈ কাৰ্ডবোৰ গৈ থাকিব। ঠিক তেনেকৈ ৰাহুলৰো 5 10 15 20 25 30 35 40 গৈ থাকিব। ঠিক আছে, এতিয়া তোমালোকৰ মনত প্ৰশ্ন আহিব পাৰে যে 3 5 6 7 এইবোৰ কিয় ইয়াত লিখা নাই? এইবোৰ কিয় লিখা নাই? এইবোৰ 2 আৰু তথা 5ৰ কি নহয়? গুণিতক নহয়। ঠিক আছে, এইবোৰ কি 2 গুণিতক নহয়। ঠিক তেনেকৈ মই 5টো ইয়াত লিখিছোঁ যদিও তাৰমানে কি 2 গুণিতক নহয়। ঠিক তেনেকৈ আকৌ যদি তোমালোকে চোৱা 1, ঠিক আছে, তাৰপিছতে 7, তাৰপিছতে 9 এইবোৰ কি 2 তথা এইবোৰ কিয় লিখা নাই? এইবোৰ 2 আৰু কিহৰ গুণিতক নহয়? 2 আৰু 5ৰ উভয়ৰে গুণিতক নহয়। এতিয়া তোমালোকে প্ৰথম প্ৰশ্নটো চোৱা, কোনকেইটা সংখ্যাৰ বাবে কুনালে নমস্কাৰ বুলি কৈছিল? এতিয়া তোমালোকে লিখিব পাৰিবা কুনালে, ইয়াত লিখিবা কুনালে 2 4 6 8 10 12 14 16 18 20 22 24 26 30 32 এতিয়া 28টা থাকি গ'ল দেই, 28 হ'ব, 30 32 34 36 38 আৰু 40ৰ বাবে কি কৈছিলে? নমস্কাৰ বুলি কি কৈছিলে?
কোনে কৈছিলে কোনালে কৈছিলে এইকেইটা উত্তৰটো এইটো উত্তৰ হ'ব পিছত এই সংখ্যাবোৰ 2 আৰু 6 12 হয়নে এইটো কি লিখিবা হয় বুলি লিখিবা তাত কি লিখিবা হয় বুলি লিখিবা ইয়াত লিখিবা হয় বুলি উত্তৰত তাৰপিছত যে কোনবোৰ সংখ্যাৰ বাবে ৰাহুলে হেল্ল বুলি কৈছিলে এতিয়া চোৱা উত্তৰটো ইয়াতে আছে তোমালোকৰ ৰাহুলে 5 10 15 20 25 30 35 আৰু 40 ৰ বাবে কি কৈছিলে এখিনি লিখিব লাগে দেই 40 ৰ বাবে কি বুলি কৈছিলে হেল্ল বুলি কৈছিলে হেল্ল বুলি কৈছিলে এনেকৈ লিখিবা নেক্সট তোমালোকক দিয়া আছে এই সংখ্যাবোৰ 5 10 15 20 হয়নে এটো কি লিখিবা হয় বুলি লিখি দিবা এটো এনেকৈ যে লিখিলা হয় ইয়াটো এটো কি হ'ব হয় কোনটো সংখ্যাৰ বাবে তেওঁলোকে প্ৰথমবাৰ কৰ মৰ্দন কৰিছিল অৰ্থাৎ প্ৰথম কোন ফাৰ্স্ট কোনটো সংখ্যাৰ বাবে হ্যান্ডশেক কৰিছিল আমি যদি ইয়াত চাও ইয়াত তোমালোকে যদি চোৱা 5 টো যেটো ইয়াত নাই 10 টো চোৱা 10 টো ইয়াতো আছে গতিকে সেই সংখ্যাটো কি হ'ব কোনটো সংখ্যাৰ বাবে তেওঁলোকে প্ৰথমবাৰ কৰ মৰ্দন কৰিছিল এটো হ'ব 10 ঠিক আছে তাত ঠিক তেনেকৈ নেক্সট টো চোৱা কোনটো সংখ্যাৰ বাবে তেওঁলোকে তৃতীয়বাৰ কৰ মৰ্দন কৰিছিল ইয়াত তোমালোকে চাব লাগিব এতিয়া সব 20 টোৰ বাবে দ্বিতীয়বাৰ কৰিছিল ন 25 টো ইয়াত নাই সো 30 টো যদি তোমালোকে চোৱা 30 টো তৃতীয়বাৰ বাবে হৈছে ঠিক আছে এটো কিহৰ বাবে তৃতীয়বাৰৰ বাবে হৈছে 20 টো সেকেন্ড টাইম হৈছে দ্বিতীয়বাৰ হ্যান্ডশেক কৰিছে আৰু 30 টো কি হ'ব তৃতীয়বাৰ গতিকে ইয়াত লিখিবা 30 25 সংখ্যাটো এনেকুৱা এখন সংখ্যা কাৰ্ড হয়নে যাৰ বাবে দুয়ো নমস্কাৰ আৰু হেল্ল বুলি ক'ব আৰু কৰ্মৰ্দন কৰিব এটোটো নহয় এটো কি হ'ব এটো নহয় হ'ব ঠিক আছে এটো নহয় হ'ব তাৰ পিছত চোৱা 25 সংখ্যাটো 2 আৰু 5 উভয়ৰে গুণিতক হয়নে এটো নহয় দিবা হা আমি মন কৰিলো যে 20 10 20 30 ইত্যাদি সংখ্যাবোৰ 2 আৰু 5 উভয়ৰে গুণিতক এতিয়া চোৱা এতিয়া যিবিলাক ইয়াতো পালা 20 টো ইয়াতো পালা ন এই আৰু 40 টো চোৱা 40 টো চালে তোমালোকে গম পাবা এইকেইটা কি হ'ব 2 আৰু 5 উভয়ৰে ঠিক আছে এটো হ'ব 2 এটো হ'ব কি হ'ল 5 গতিকে 10 টো কি 2 ৰ গুণিতক আৰু 5 ৰ গুণিতক ঠিক তেনেকৈ 20 টো 2 ৰ গুণিতক আৰু 5 ৰ গুণিতক 30 টো 2 ৰ গুণিতক আৰু 5 ৰ গুণিতক 40 টো ঠিক তেনেকৈ কি হয় 2 ৰ গুণিতক আৰু 5 ৰ গুণিতক তোমালোক 5 নম্বৰ অনুশীলনীত কি দি আছে চোৱা কৰিছা ওহান কোনখন কাৰ্ডৰ সংখ্যাৰ বাবে কুনাল আৰু ৰাহুলে পঞ্চমবাৰৰ বাবে কৰ মৰ্দন কৰিছিল অৰ্থাৎ হ্যান্ডশেক কোন 5 নম্বৰৰ বাবে কৰিছিল নেকি ইয়াতে চোৱাচোন 5 নম্বৰৰ বাবে হ্যান্ডশেক কি কৰা নাই গতিকে এটো হ'ব এটো কৰ মৰ্দন কৰা নাই বুলি লিখিবা কৰা নাই উত্তৰটো লিখিবা কিমানবাৰ কুনালে অকলে নমস্কাৰ বুলি কৈছিল চোৱা এতিয়া কুনালে কিমানবাৰ নমস্কাৰ বুলি কৈছিল অকলে ইয়াত চোৱা এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ ছয়বাৰ সাতবাৰ আঠবাৰ 9 10 11 12 13 14 15 16 বাৰ হ'ব কিমানবাৰ হ'ব এটো উত্তৰ হ'ব 16 বাৰ সো এটো এই যে প্ৰশ্ন 2 নম্বৰ প্ৰশ্ন দুটা উত্তৰ হ'ব পাৰে দেই ঠিক আছে এটো 20 বাৰো হ'ব পাৰে কিয় কাৰণে 20 বাৰ হ'ব পাৰে কৈছো না যদি অকলে বুলি কৈছে তো ইয়াতে চোৱা এতিয়া চোৱাচোন প্ৰশ্ন মতেটো আমি পঢ়িছিলো কি দুইটা যেতিয়া হ'ব কৰ্মৰ্দন কৰিছিল গতিকে আমি এইকেইটা সংখ্যাও ল'ব লাগিব মেবি দেই সো এই চাৰিটা সংখ্যা তুমি যোগ কৰি দিবা 1 2 3 4 16 লগত 4 যোগ কৰিলে কি হ'ব 20 বাৰ হ'ব ইয়াৰ উত্তৰটো 20 বাৰ হ'ব অকলে বুলি কৈছে তো মোৰ ভুল হৈছে তোমালোকে এটো ক্ষমা কৰি দিবা তাৰ পিছত কিমানবাৰ ৰাহুলে অকলে হেল্ল বুলি কৈছিল এটো হ'ব অকলে কেইবাৰ হেল্ল বুলি কৈছিল এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ ছয়বাৰ সাতবাৰ আঠবাৰ সো ইয়াৰ উত্তৰ হ'ব কি 8 বাৰ তাৰ পিছত তেওঁলোকে কিমানবাৰ কৰ্মৰ্দন কৰিছিল ইয়াতে যদি তোমালোকে চোৱা কেইবাৰ একবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ মুঠ কেইবাৰ কৰিছিল চাৰিবাৰ উত্তৰ হ'ব চাৰিবাৰ ঠিক তেনেকৈ তলৰ তালিকাখন 2 আৰু 5 ৰ গুণিতকবোৰ মন কৰিব হা ইয়াত 2 আৰু 5 ৰ গুণিতক দিয়া আছে এইটো হ'ল 2 আৰু এইটো হ'ল 5 ইয়াতে কমন গুণিতক কোনটো হ'ব এটো 6 টো নহব 10 টো হ'ব 10 টো হ'ব আৰু ইফালে 20 টো হ'ব ঠিক আছে 20 টো কাৰণ ইয়াতো আছে আৰু ইয়াতো আছে গতিকে প্ৰথম গুণিতকটো কি 10 2 আৰু 5 ৰ কমন গুণিতক যেতিয়া দুটাৰ হ'ব 2 ৰ গুণিতক হ'ব 5 ৰ গুণিতক হ'ব তাকে কি হ'ব তাকে কি বুলি ক'ব সাধাৰণ গুণিতক বুলি ক'ব ঠিক আছে সাধাৰণ কি বুলি ক'ব গুণিতক কাৰ সাধাৰণ গুণিতক সুধিব পাৰে 2 আৰু 5 ৰ সাধাৰণ 2 আৰু 5 ৰ সাধাৰণ গুণিতক কি
10 আৰু 20 ঠিক আছে এনেকুৱা ধৰণৰ সংখ্যাবিলাক সাধাৰণ গুণিতক বুলি কোৱা হয় ইয়াত যদি তোমালোকে চোৱা 6টো দেখিলে কি 2 আৰু 3 কি হ'ব এই 6টো 2 আৰু 3 সাধাৰণ গুণিতক হ'ব ঠিক তেনেকৈ 12টো যদি চোৱা 12টো 2 3 আৰু 4 কি হ'ব সাধাৰণ গুণিতক 16টো যদি চোৱা 2 আৰু কি হয় 4 সাধাৰণ কি হ'ব গুণিতক 18টো চালে 2 আৰু 3 সাধাৰণ কি হ'ব গুণিতক এনেকুৱা ধৰণৰ থাকিলে কি হ'ব সাধাৰণ গুণিতক এতিয়া তোমালোকৰ এখন যিখন তালিকা আছে এখন ইয়ালৈকে 20 লৈকে দিয়া আছে ন 20 লৈকে আৰু তোমালোকক পুৰা 40 লৈকে তালিকাখন বঢ়াই দিব দিছে সো মই তোমালোকৰ বাবে ধুনীয়াকৈ ইয়াত লিখি দিছো সংখ্যাকেইটা যেকেইটা তোমালোকৰ 20 লৈকে এই কিতাপত দিয়া আছে ঠিক আছে কিতাপটো ধুনীয়াকৈ 20 লৈকে দিয়া আছে তাৰ পিছত মই তোমালোকক ধুনীয়াকৈ ইয়াত লিখি দিছো বাকিকেইটা তোমালোকে স্ক্ৰীনশ্বটটো ৰাখি ল'বা আৰু নিজে চাবা এতিয়া তোমালোকক যদি মই কওঁ যে 24টো চোৱা 3 আৰু কি হয় 4 কি হ'ব সাধাৰণ গুণিতক হ'ব 2 ৰো গুণিতক গতিকে 2 3 4 আৰু তোমাক যদি কয় 6 8ৰ সাধাৰণ গুণিতক এটা উলিওৱা বুলি ক'লে তোমালোকে কি ক'বা ডাইৰেক্ট 24 বুলি কৈ দিব পাৰিবা বুজিলা ঠিক তেনেকৈ 2 3 5 আৰু 6ৰ সাধাৰণ গুণিতক কি হ'ব 30 আৰু এনেকুৱা গুণিতক আছে এনেকৈ গৈ থাকিলে তোমালোকে পিছত পাবা যেনে 36টো চোৱা 24টো 36টো দেখিছানে একেধৰণে এনেকুৱা দূৰে দূৰে তোমালোকে গুণিতকবোৰ পাই যাই থাকিবা যেতিয়া তোমালোকে সংখ্যাবোৰ এনেকৈ বঢ়াই গৈ থাকিবা এতিয়া তোমালোকক 6 নম্বৰ দিছে কি তলত দিয়া বিভিন্ন সংখ্যাৰ জোৰবোৰৰ বাবে খেলটো খেলা এ নম্বৰটো ইয়াত দেখাই দিছে গেম খেলিবৰ বাবে তোমালোকে কি কৰিব লাগিব ইয়াতে চাব লাগিব ইয়াতে চোৱা প্ৰথমতে আমাক কি কৰিছিলে 2 আৰু 5ৰ গেম খেলিছিলোঁ 2 আৰু 5ৰ গেম খেলোঁতে কি পাইছিলোঁ 10টো পাইছিলোঁ দেখিছেনে সাধাৰণ উৎপাদক ইয়াতে আৰু ইফালে কি পাইছিলোঁ আমি 20টো পাইছিলোঁ সাধাৰণ উৎপাদক এইটো 2 আৰু 5ৰ গেম আছিলে এতিয়া আমাক কি গেম খেলিব কৈছে তোমালোকে যদি চোৱা ইয়াত 1 নম্বৰটো চোৱা 3 আৰু কিহৰ 5ৰ গেম খেলিব দিছে ন 3 আৰু 5ৰ গেমটো আমি ইয়াতে খেলিব লাগিব 3 আৰু 5ৰ যদি আমি গেমটো খেলোঁ ইয়াতে চোৱা তোমালোকে ইয়াত 3 কোনটো হয় এইটো 3 হয় আৰু ইয়াতে 5 হয় সো 3 আৰু 5ৰ কমন গুণিতক কোনটো আছে চোৱাচোন তোমালোকে যদি এনেকৈ চোৱা 12টো ইয়াত 5ত নাই দেখিলা এনেকৈ গৈ থাকিব লাগিব আমি কি কৰিম এই ধুনীয়াকৈ গুণিতকবোৰ লিখি ল'ম 3 আৰু 5ৰ তেতিয়া ধুনীয়াকৈ আমি গম পাম 3 আৰু 5 কোনটো সংখ্যা মিলিছে ঠিক আছে এতিয়া চোৱা ইয়াত যদি তোমালোকে চোৱা 3 আৰু 5ৰ 15টো মিলিছে সো 15টো হ'ব এই গেমটো এটা 15 ঠিক তেনেকৈ 30টো মিলিব বুজিছানে মই তোমালোকৰ বাবে ধুনীয়াকৈ এটা সহজ কৰি দিছোঁ চোৱা ইয়াতে কিন্তু মিলিছে 30টো মিলিছে আৰু এইটো কি মিলিছে 15টো মিলিছে এইটো সো এনেকুৱাকৈ তোমালোকক গেম খেলিব দিছে যদি তোমালোকে নেক্সটটো চোৱা কিমান দিছে 4 আৰু কি দিয়া আছে 7 দিয়া আছে সো 4 আৰু 7 তোমালোকে যদি তালিকাখনত চোৱা তোমালোকে ধুনীয়াকৈ পাই যাব তালিকাখন ক'ত গ'ল এখন হ'ল তালিকা ইয়াত তোমালোকে 4টো চোৱা 4 আৰু 7 দিছে এবাৰ কোনটো দিছে এই 4টো দিছে আৰু কোনটো দিছে 4 আৰু 7 দিছে সো 4 আৰু 7ৰ গুণিতকবোৰ মই লিখি লৈছোঁ তাৰপিছত কৰিব তোমালোকৰ সহজ হ'ব সো ইয়াত যদি তোমালোকে চোৱা এইবিলাক হ'ল 4 গুণিতক এইটো হ'ল 7ৰ গুণিতক এই গেমটো খেলোঁতে আমি কি পাইছোঁ ইয়াৰ গেমটো খেলিবলৈ হ'লে 28 আৰু এইটো কিছু না 28টো য'ত সাধাৰণ গুণিতক হৈছে 4 আৰু 7ৰ ঠিক তেনেকৈ এবাৰ নেক্সট আমি কৰিম তাৰপিছত তোমালোকৰ যি দিয়া আছে 2 আৰু 6 দিয়া আছে এইটো কৰিম তোমালোকে যদি ইয়াত চোৱা ইয়াতে কমন কোনটো পাইছা তোমালোকে সাধাৰণ গুণিতক 12টো ইয়াতো পাইছে সো এইটো হ'ব ইয়াৰ গেম 3 আৰু তোমালোকৰ 3 আৰু 6টো যিটো তোমালোকে শেষত দিয়া আছে আৰু তোমালোকে এটা দিয়া আছে কি 2 আৰু 6 দিয়া আছে 2 আৰু 6 তোমালোকে যদি চোৱা এইটো 6টো মিলি গৈছে ন তাৰপিছত এইফালে চোৱা 18টো মিলি গৈছে এনেকুৱাকৈ তোমালোকে গেম খেলিব লাগিব নেক্সট তোমালোকক দিয়া আছে 7 নম্বৰ চোৱা ইয়াতে কি দিয়া আছে 3 গুণিতক এই সাৰ্কেলটোত কি দিয়া আছে 3 গুণিতক দিয়া আছে 3 6 12 9 15 18 24 বিলাক হ'ল 3 গুণিতক ঠিক তেনেকৈ 4 গুণিতক কোন বিলাক হয় 12 4 8 24 16 আৰু 20 হ'ব 4 গুণিতক ঠিক আছে এতিয়া 3 আৰু 4 সাধাৰণ গুণিতক কি হ'ব 12 আৰু 24 এতিয়া তোমালোকক দিছে 5 নং প্ৰশ্নত দিয়া তালিকাখনৰ বাবে ওপৰত দেখুওৱা চিত্ৰটোৰ দৰে চিত্ৰ আঁকিব পাৰিবানে এতিয়া 5 নং প্ৰশ্নটোলৈ তোমালোকে যাব লাগিব এতিয়া 5 নং প্ৰশ্ন আছে এইটো ইয়াত কি দিয়া আছে 2 আৰু 5ৰ গুণিতকবোৰ মন কৰোৱা 2 আৰু 5ৰ তোমালোকে উত্তৰমালাত ধুনীয়াকৈ ইয়াত দিয়া আছে এইটো উত্তৰ তোমালোকে লিখি ল'বা ইয়াত চোৱা 2 গুণিতক বুলি লিখিছে 2 4 6 8 12 14 16 18 20 10 এইবিলাক হ'ল কি
কমন এই চিত্ৰটো আঁকি দিলে হ'ল তোমালোকে বুজি পালা নহয় এই চিত্ৰটো ধুনীয়াকৈ আঁকি দিবা হৈ যাব ইয়াত উত্তৰ মানে তোমালোকক দিয়াই আছে সো তোমালোকে মোৰ ফেসবুক পেজৰ জৰিয়তে সংযোগ হ'ব পৰা মই স্ক্ৰীনত দি দিছোঁ তোমালোকে ভিডিঅ' ডায়েৰী বুলি ফেসবুকত গৈ সাৰ্চ কৰি দিয়া তোমালোকৰ বিভিন্ন ধৰণৰ জব ৰিলেটেড তথা এনেকুৱা ধৰণৰ অংকৰ সমাধান পাই যাবা